হেল্ল' ষ্টুডেণ্টছ এছ পাছ কৰা আৰু এছ ফেইল কৰা সকলোখিনি ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাবা। আজি তোমালোকৰ লগত ডিছকাছ কৰিম তোমালোকৰ যিখিনি ডাউটছ আছে। তোমালোকৰ বহুতে আমাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবানে নাই, আকৌ ৰিপিট এক্সাম দিব পাৰিবানে নাই, আকৌ যিসকলৰ আমাৰ ৰিজাল্টটো ভবাতকৈ অকণমান বেয়া হ'ল তেওঁলোকে বেটাৰমেণ্ট কেইবাৰ দিব পাৰিবা বা কেইখন ছাবজেক্টত দিব পাৰিবা, মেক্সিমাম কেইখন ছাবজেক্টত দিব পাৰিবা, সকলোখিনি ডাউটছ মই এইখিনি ভিডিঅ'টোত ক্লিয়াৰ কৰিম। আৰু যিসকলে গ্ৰেছ মাৰ্ক পাছ কৰিলা তেওঁলোকে আমাৰ আমাৰ টেকনিকেল এক্সামবোৰ থাকে JEE, CEE বা NEET এনেকুৱা ধৰণৰ এক্সামবোৰ তোমালোকে দিব পাৰিবানে নাই, আৰু তোমালোকে নৰ্মেল BSc BCom বা BA পঢ়িব পাৰিবানে নাই, সকলোখিনি মই এই ভিডিঅ'টোত আলোচনা কৰিম। সকলোখিনি ডাউটছ তোমালোকৰ ক্লিয়াৰ হৈ যাব। আৰু মই আনৰ দৰে কথা নকওঁ, মোৰ কথাবোৰৰ ৰিচাৰ্চ থাকে আৰু বহুত এনালাইচিছ কৰিহে কথাবোৰ কওঁ। আনে ওপৰে কথাবোৰ কওঁ, মই কিন্তু সদায় সঁচা আৰু শুদ্ধ তথ্যটো দিওঁ। গতিকে তোমালোক মোৰ লগত কানেক্ট হৈ থাকিবা। মোৰ লগত কানেক্ট হৈ থাকিবলৈ কি কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। আৰু এটা মোৰ হোৱাটছআপ চেনেল আছে, মই তলত লিংকটো দি দিম বা পিন কমেণ্টটো দি দিম। তোমালোকে কি কৰিবা, তাত জইন হৈ থাকিব পাৰিবা। এতিয়া উইদাউট মাছ দিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এতিয়া মই এটাকৈ প্ৰব্লেমবোৰৰ ছল্ভ কৰি যাম, তোমালোকে ধুনীয়াকৈ চাই যাবা। এতিয়া চাবা, প্ৰথম কথাটো হৈছে তোমালোকে যিসকলে যোৱা বছৰ ফেইল কৰিছিলা, এই বছৰ আকৌ ৰিপিট এক্সাম দি পেলাই তোমালোকে পাছ কৰিছা, সেইসকলে আমাৰ কি কৰিব পাৰিবা, ডিগ্ৰীত নামভৰ্তি কৰিব পাৰিবা, ধুনীয়াকৈ পঢ়ি থাকিব পাৰিবা, কণ্টিনিউ কৰিব পাৰিবা তোমালোকৰ একাডেমিক ইয়েৰটো। একো প্ৰব্লেম নাই, সেইটো ধুনীয়াকৈ বুজি পালা। সেইটো একদম চিম্পল কথা, সেইটো সকলোৱে বুজি পায়। কিন্তু যিসকলে আমাৰ যোৱা বছৰ পাছ কৰিছিলা কিন্তু নাম্বাৰটো যিহেতু তোমালোকৰ পাৰ্চেণ্টেজ কম থাকিলে বা নাম্বাৰটো কম পোৱাৰ কাৰণে তোমালোকে ছিট নেপালা, তাৰ বাবে তোমালোকে এইবাৰ আকৌ ৰিপিট এক্সাম দিলা আৰু এইবাৰ তোমালোকে কি কৰি গ'লা, ফেইল কৰি গ'লা। যোৱাবাৰ পাছ কৰিছিলা, এইবাৰ কিন্তু তোমালোকে কি কৰিলা, ফেইল কৰি গ'লা। ঠিক আছে, তেতিয়া তেনে ক্ষেত্ৰত তোমালোকে কি কৰিব পাৰিবা, যোৱা বছৰ যিখন মাৰ্কশ্বিট আছিলে তোমালোকৰ পাছ মাৰ্কশ্বিট যিখন পাইছিলা, সেইখন তোমালোকে লৈয়ে আকৌ তোমালোকে ডিগ্ৰীত এইবাৰ এপ্লাই কৰিব পাৰিবা। ডিগ্ৰীত তোমালোকৰ নামভৰ্তিৰ বাবে সমৰ্থত এপ্লাই কৰিব লাগে। এটা এপ তোমালোকে যেনেকৈ দৰ্পণ পৰ্টেলত নাম ৰেজিষ্টাৰ কৰিব লাগে, সেইটো তেনেকৈ নাম ৰেজিষ্টাৰ কৰিব লাগে। আমাৰ 11 তাৰিখৰ পৰা হ'ব আৰু তোমালোকে মেক্সিমাম 5খন কলেজত দিব পাৰিবা, চিলেক্ট কৰিব পাৰিবা। সেইবোৰ কেনেকৈ হৈ থাকে, প্ৰচেছবোৰ কেনেকুৱা, সকলো আপডেট মোৰ চেনেলত পাবা। গতিকে তোমালোকে মোৰ চেনেলৰ লগত কানেক্ট হৈ থাকিবা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'লেই হ'ব। ঠিক আছে, সেইখিনি মই ভালদৰে ক'ম বাৰু পিছত। ঠিক আছে, এতিয়া মই কওঁ, তোমালোকে যোৱা বছৰ যিখন পাছ মাৰ্কশ্বিট আছিলে সেইখন লৈ তোমালোকে পঢ়িব পাৰিবা। কিন্তু যোৱা বছৰ যিসকলে ফেইল কৰিলা, সেইসকলক আমাৰ ৰিপিট দিবলৈ এটা চান্স দিলে, আৰু এইবাৰ তোমালোকে ৰিপিট দিলা আৰু এইবাৰো তোমালোকে ফেইল কৰি গ'লা। যোৱাবাৰো ফেইল কৰিলা, এইবাৰো ফেইল কৰিলা। তোমালোকে আৰু ৰিপিট এক্সাম দিব নোৱাৰা। এইটো অকণমান বেয়া, শুনিবলৈ বেয়া, কিন্তু অপ্ৰিয় সত্য এইটোৱে, মেইন ফেক্ট এইটোৱে, তোমালোকে আৰু ৰিপিট দিব নোৱাৰা। তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰী দিবলৈ হয়, তোমালোকে কি কৰিব লাগিব, আকৌ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা তোমালোক পঢ়িব লাগিব। আকৌ ফাৰ্ষ্ট ইয়েৰৰ নাম লগাব লাগিব। ফাৰ্ষ্ট ইয়েৰত নাম লগাই পেলাই আকৌ ছেকেণ্ড ইয়েৰ পাবা। তাৰপিছত তোমালোক কি কৰিব পাৰিবা, ESS দিব পাৰিবা। ঠিক আছে, তোমালোকে আৰু ৰিপিট এক্সাম দিব নোৱাৰা। ৰিপিট এক্সাম দিবলৈ এবাৰেই চান্স দিয়ে, ওৱান টাইম। ঠিক আছে, এবাৰেই তোমালোকক চান্স দিলে, তোমালোক ফেইল কৰিলা, আকৌ তোমালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা পঢ়িব লাগিব যদি হায়াৰ ছেকেণ্ডেৰী পঢ়োঁ বুলি ভাবা। ঠিক আছে, এইখিনি একদম ক্লিয়াৰ হৈ গ'ল। আকৌ আমাৰ যিসকল ল'ৰা ছোৱালীয়ে গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছা, ঠিক আছে, এতিয়া আমাৰ বিভিন্ন ধৰণৰ টেকনিকেল আমাৰ কোৰ্চবোৰ আছে, JEE, CEE, NEET, B Pharm, B Nursing, এনেকুৱা ধৰণৰ টেকনিকেল যিবোৰ আমাৰ এক্সাম হয়, তোমালোকৰ সেইবোৰৰ কাৰণে আমাৰ কিছুমানক কি লাগে, PCM লাগে, হয়নে, ফিজিক্স কেমেষ্ট্ৰি মেথছ। কিছুমানত আমাক কি লাগে, PCB, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি। এই যেন আমাৰ তোমালোকে বোলে এতিয়া ফিজিক্সতে গেছ মাৰ্ক লৈ পাছ কৰিছা, গেছ পাইছা তাৰপিছত পাছ কৰিছা। কিছুমানে কেমেষ্ট্ৰিত বোলে গেছ পাইছা তাৰপিছত পাছ কৰিছা। কিছুমানে বায়'লজিত গেছ পাইছা তাৰপিছত পাছ কৰিছা। এনেকৈ যদি গেছ মাৰ্ক লৈ তোমালোকে পাছ কৰিছা, তোমালোকে সেই টেকনিকেল এক্সামবোৰ দিব নোৱাৰা। তোমালোকক যিকেইটা আমাৰ সেই এক্সামটো দিবলৈ যিকেইটা পাৰ্টিকুলাৰ ছাবজেক্ট লাগে, সেইকেইটা তোমালোকে পাছ কৰিবই লাগিব। সেইটো তোমালোকৰ একদম কম্পালচৰি, বুজি পালানে? তোমালোকে পাছ কৰিবই লাগিব। তোমালোকে যদি গেছ মাৰ্ক লৈ পাছ কৰিছা, তোমালোকে সেই এক্সামকেইটা দিব নোৱাৰা। ঠিক আছে, তোমালোকে বেটাৰমেণ্ট দিব পাৰিবা,
অহা বছৰকে তোমালোকে সেই আমাৰ পাৰ্টিকুলাৰ ছাবজেক্টটোত বোলে তোমালোকে কেমেষ্ট্ৰিতে বেয়া গেছ মাৰ্ক লৈ পাছ কৰিছা, তোমালোকে কি কৰিব পাৰিবা, অহা বছৰকে যেতিয়া হায়াৰ ছেকেণ্ডেৰী আমাৰ 2026 চনত আমাৰ এক্সাম হ'ব, তোমালোকে তেতিয়া আকৌ বেটাৰমেণ্ট দি সেইটো ধুনীয়াকৈ নম্বৰ ইনক্ৰিজ কৰিব পাৰিবা। তাৰপিছত তোমালোকে কি কৰিব পাৰিবা, তোমালোকে পৰীক্ষাত বহিব পাৰিবা। ঠিক আছে, বেটাৰমেণ্ট সেইসকলে দিব পাৰে যিসকলে আমাৰ নাম্বাৰটো অকণমান ইম্প্ৰুভ কৰোঁ বুলি ভাবে, আৰু এনেকুৱা ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ যেতিয়া আমাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ এতিয়া তোমালোকৰ এক্সামটো দিবৰ কাৰণে গেছ মাৰ্ক দিলে তোমালোক ইলিজিবল নহয়, কিন্তু তোমালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো যেতিয়া ফুলফিল কৰিব বিচাৰা সেইসকলে বেটাৰমেণ্ট দিব বিচাৰে। গতিকে তোমালোকে যিখন ছাবজেক্টত বেটাৰমেণ্ট দিব বিচাৰা সেইখনত তোমালোকে অহা বছৰকে বেটাৰমেণ্ট দিব পাৰিবা। ঠিক আছে, আৰু তাৰ বাবে কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছবোৰৰ বিষয়ে মই আপডেট দি থাকিম, তোমালোকে মোৰ চেনেলৰ লগত কানেক্ট হৈ থাকিবা। ঠিক আছে, এইখিনিকে ক্লিয়াৰ হ'ল। আৰু আমাৰ যিসকল ল'ৰা ছোৱালীয়ে গেছ মাৰ্ক লৈ পাছ কৰিছা, আৰ্টছতে হওক, ছায়েন্সতে হওক, কমাৰ্চতে হওক, তোমালোকে নৰ্মেল ডিগ্ৰীটো কৰিব পাৰিবা। নৰ্মেল ডিগ্ৰীটো মানে BSCতে হওক, BA হওক বা BCom হওক, তোমালোকে নৰ্মেল ডিগ্ৰীটো কৰিব পাৰিবা। খালি গেছ মাৰ্ক পোৱা ছাবজেক্টটো তোমালোকে মেজৰো ল'ব নোৱাৰা, মাইনৰো ল'ব নোৱাৰা। তোমালোকে যিটো ছাবজেক্টত হায়েষ্ট পাইছা, বোলে পলিটিকেল ছায়েন্সত আৰ্টছৰ ষ্টুডেণ্টজনে আমাৰ হায়েষ্ট পাইছে, তোমালোকে সেইটো ছাবজেক্টত তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকে ডিগ্ৰী পঢ়িবলৈ হ'লে তোমালোকৰ সমৰ্থত তোমালোকে কি কৰিব লাগিব, আমাৰ যেনেকৈ দৰ্পণ পৰ্টেলত নাম ৰেজিষ্টাৰ কৰিব লাগে, নাম ৰেজিষ্টাৰ কৰিব লাগিব। 11 তাৰিখৰ পৰা হ'ব। তোমালোকক একদম মই জেনুইন, অথেণ্টিক আৰু ৰিচেণ্ট যিবোৰ সঁচা আৰু শুদ্ধ তথ্য মই তোমালোকক দিম, তোমালোক তাৰ বাবে মোৰ লগত জইন হৈ থাকিবা। বহুতে বহুত কথা কয়, মই কিন্তু সদায় সঁচা আৰু শুদ্ধ কথাটোহে কওঁ। বহুতৰ দৰে মই চালে বেৰে কোবোৱা কথা নকওঁ, তোমালোকে মোক বিশ্বাস কৰিব পাৰা, মই একদম অথেণ্টিকটোহে কওঁ। ঠিক আছে, গতিকে তোমালোকে সেইবোৰৰ কাৰণে, এইবোৰ আপডেটৰ কাৰণে মোৰ লগত জইন হৈ থাকিব। আৰু তোমালোকৰ এতিয়া স্কলাৰশ্বিপ আহিব, স্কলাৰশ্বিপবোৰ কোনে কোনে পাবা, ক'ত ক'ত এপ্লাই কৰিব লাগিব, বহুত স্কলাৰশ্বিপ আহে, বহুতে নজনাকেই থাকি যায়। মই নিজেই ইচ্ছা নোদোৱাই পাইছিলোঁ, আৰু মই নিজেই OBC স্কলাৰশ্বিপ পাইছিলোঁ। সেইবোৰ স্কলাৰশ্বিপ পোৱা, গতিকে মোৰ এক্সপিৰিয়েঞ্চ আছে, গতিকে মই জানো ক'ত কেনেকৈ কি এপ্লাই কৰিব লাগে। গতিকে তোমালোক মোৰ লগত জইন হৈ থাকিবা। ঠিক আছে, আৰু এটা কথা কওঁ, কথা ক'বলৈ থাকি গৈছিলে, তোমালোকে সেই গেছ মাৰ্ক পোৱা ছাবজেক্টটোত মেজৰ বা মাইনৰ নোপোৱা, কিন্তু বেলেগ ছাবজেক্টত তোমালোকে মেজৰ লৈ পেলাই তোমালোকে নৰ্মেল যিটো ডিগ্ৰী সেইটো কৰিব পাৰিবা। আৰু বাকী টেকনিকেল এক্সামৰ কাৰণে তোমালোকে যদি গেছ মাৰ্ক পাইছা সেই পাৰ্টিকুলাৰ ছাবজেক্টকেইটাত, তেতিয়াহ'লে তোমালোক ইলিজিবল নহ'বা, তোমালোকে বেটাৰমেণ্ট দিব পাৰিবা। ঠিক আছে, এইখিনিকে ক্লিয়াৰ। আৰু যিসকল ল'ৰা ছোৱালী আমাৰ ফেইল কৰিছা, সেইসকল ল'ৰা ছোৱালীৰ কাৰণে কওঁ, যিসকল ল'ৰা ছোৱালীয়ে ফেইল কৰিছা সেইসকল ল'ৰা ছোৱালী আমাৰ ৰাস্তা দুটা। এটা, তোমালোকে ৰিপিট এক্সাম দিব পাৰা। অহা বছৰলৈ ৰিপিট এক্সাম 2026 চনত যেতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব, তোমালোকে 2026 চনৰ ৰিপিট এক্সাম দিব লাগিব। ৰিপিট এক্সাম দিলে অল ছাবজেক্ট, তোমাৰ যি ছাবজেক্ট আছে সকলো ছাবজেক্টৰে তুমি কি দিব লাগিব, পৰীক্ষা দিব লাগিব। আৰু এটা আছে কম্পাৰ্টমেণ্টেলত তুমি যি ছাবজেক্টত ফেইল কৰিছিলা, অহা বছৰকে তেতিয়া সেই ছাবজেক্টকেইখনৰ তোমালোকে এক্সাম দিলে তোমালোক পাছ কৰিব পাৰিবা। বোলে 3খনত ফেইল কৰিছিলা, 3খনৰ ছাবজেক্টৰ তোমালোকে এক্সাম দিব লাগিব। যদি পাছ কৰি যোৱা, তুমি আকৌ তোমালোকৰ একাডেমিক ইয়েৰটো আগবঢ়াই লৈ যাব পাৰিবা। ঠিক আছে, এইখিনি কম্পাৰ্টমেণ্টেলত তুমি যিখনত ফেইল কৰিছিলা সেইখনত দিব লাগে, আৰু ৰিপিটত অল ছাবজেক্টে দিব লাগে। আৰু কম্পাৰ্টমেণ্টেল দিবলৈ তোমালোকৰ প্ৰচেছ আছে, প্ৰচেছৰ মতে যাব লাগিব। আৰু ৰিপিট এক্সাম বোলে অকল ফেইল কৰাসকলেই দিব পাৰে তেনেকুৱা নহয়। যিসকলে আমাৰ পাছ কৰিছা কিন্তু নম্বৰটো কম পাইছা, সেইসকলেও আমাৰ ৰিপিট এক্সাম দিব পাৰিবা অহা বছৰকে। এপিৰিয়েঞ্চৰ আণ্ডাৰত তোমালোকে ৰিপিট এক্সাম দিব পাৰিবা 2026 চনত। একদম সকলো ক্লিয়াৰ হৈ গৈছে। আৰু যিসকলে ভাবিছা বোলে মোৰ নম্বৰটো ভবাতকৈ কম আহিল, ৰিচেকিং কৰিব পাৰিবা। মই একদম তোমালোকক লাইভ দেখাই দিম। এতিয়া আমাৰ লিংকটো খোল খোৱা নাই, যেতিয়া লিংক খোল খাব মই তোমালোকক দেখাই দিম। বহুতে এনেও ওপৰতে কথা কৈ আছে, যোৱা বছৰৰ নটিফিকেশ্যন দেখাই আছে, নটিফিকেশ্যন আহিলেই মই তোমালোকক জনাম। এই বছৰৰ নটিফিকেশ্যন অহা নাই, গতিকে ৰিচেণ্ট আৰু অথেণ্টিক ইনফৰমেশ্যন মইহে দিম। গতিকে তোমালোক কি কৰিবা, মোৰ লগত জইন হৈ থাকিবা। অ'কে, তোমালোক ভালে থাকা, কুশলে থাকা, আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাৰ্থ টিউটৰিয়েলছ। থেংক ইউ গাইজ।